অসম এখন খেতি প্ৰধান ৰাজ্য আৰু কৃষকসকলে খেতিৰ লগত জড়িত হৈ পেলাই নিজৰ পৰিয়ালসমূহ চলাই আহিছে বা জীৱন যাপন কৰি আহিছে। প্ৰখৰ ৰ'দৰ বাবে আপোনাৰ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত যিসমূহ খেতি পথাৰ আছে সেইসমূহ আপোনাৰ খৰাং হৈ পৰিছে। আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ কোঁৱৰপুৰ কাৰিগাঁৱত, আৰু কাৰিগাঁৱত যি আপোনাৰ জলসিঞ্চন বিভাগৰ যি আঁচনি আছিলে, পানী যোগান আঁচনি আছিলে, সেই আঁচনিয়ে বৰ্তমান পানী যোগান ধৰিব পৰা নাই, বছৰ ধৰিলে বিকল হৈ আছে। এয়াই শিৱসাগৰত প্ৰথম নহয়, শিৱসাগৰত অকল এয়াই কোঁৱৰপুৰতে নহয়, বিভিন্ন প্ৰান্তত যি জলসিঞ্চন বিভাগৰ আপোনাৰ যি আঁচনি আছিলে সেইসমূহ আঁচনি বিকল হৈ আছে। বিকল হৈ থকাৰ বাবে আপোনাৰ ইয়াত যিসকল কৃষকসকল আছে, সেইসকল কৃষকে আপোনাৰ মূৰে কপালে হাত দিবলগীয়া হৈছে। পানী যোগান ধৰিব নোৱাৰাৰ বাবে আপোনাৰ এইসকল কৃষকৰ আপোনাৰ এটা দুৰৱস্থা হৈছে। আৰু যি প্ৰখৰ ৰ'দ পৰিছে, আপোনাৰ এই ৰ'দৰ বাবে আপোনাৰ এই খেতি পথাৰ পানী শুকাই গৈছে। পানী শুকোৱাৰ বাবে আপোনাৰ ইয়াত খৰাং হৈ পৰিছে। ইয়াত আপোনাৰ যিখিনি জেগাত মই উপস্থিত আছো, সেইখিনি জেগাত কঠীয়া ৰুবৰ বাবে আপোনাৰ খেতি কৰিছিলে, কিন্তু তাৰ পাছত আপোনাৰ শুকান হৈ গৈছে। আৰু ইয়াত আমাৰ লগত ককা আছে। ককা, কি হৈ আছে ইয়াত? আপোনাৰ খেতি কৰি পাৰিছে নেকি? নাই পোৱা। কি হৈ আছে? খৰাং হৈ আছে। পানী নাই। আৰু যিহেতু জলসিঞ্চন বিভাগে পানী যোগান আঁচনি এটা আছে, আঁচনিটো কি হৈ আছে? একো বন্ধ হৈ আছে। পানী কিমান দিনৰ পৰা যোগান ধৰিব পৰা নাই? আজি দুবছৰ হ'ল। আপোনালোকৰ অসুবিধা হৈছে নেকি? অসুবিধা হৈছে, পুৰা হৈছে। পানী নাই। দাদা কি কব? আমিনো কিনো কম, বিভাগীয় এৰিগেশ্যন ডিপাৰ্টমেণ্টে জানিব। নাওখন বিকল হৈ আছে, দিখৌ নদীৰ যিখন কাৰিগাঁৱৰ এৰিগেশ্যন পানী যোগান আঁচনিখন, তেওঁখন কিবা মেৰামতিৰ কাৰণে ওপৰত উঠাই ৰাখিছে। এতিয়া আমাৰ মাটি ৰুবৰ কাৰণে পানীৰ অভাৱ হৈছে। বিভাগীয়ে কি ব্যৱস্থা লয় তেওঁলোকে জানিব, আৰু আমিনো কি ক'ম। উত্তপ গৰম পথাৰ, এতিয়া ইয়াত চিয়াল ফাট দিছে। আমি পথাৰত কোঁৱে চাপ মাৰিব পৰা নাই, নাঙলৰ মুঠিটোত ধৰিব পৰা নাই। সেয়াই আৰু কিনো ক'ম আৰু। কি ক'ব? দেখিছে প্ৰখৰ ৰ'দৰ কাৰণে, বৰষুণ হোৱাৰ কাৰণে গোটেই পথাৰখন মানুহে খেতি পথাৰত নামিব পৰা নাই। যদিও এখন জলসিঞ্চন বিভাগৰ আঁচনি আমাৰ কাৰিগাঁৱত আছে, কিন্তু সেইখন আজি দুবছৰ ধৰি বিকল হৈ থকাৰ কাৰণে পানী পথাৰত দিব পৰা নাই। আৰু সেইখন যদিও মেৰামতি কৰিছে, কিন্তু বৰ লেহেমীয়া গতিত কৰিছে। সেইখন সোনকালে উপযুক্ত সময়ত মেৰামতি কৰি জনসাধাৰণক পানী যোগান ধৰি উপকৃত কৰিব বুলি আমি প্ৰকাশ কৰিছোঁ। হয়, যি আপোনাৰ আঁচনি আছিলে, সেই আঁচনিসমূহৰ বৰ্তমান বিকল হৈ আছে। আৰু এটা কথা ক'ব লাগিব, ইয়াত আপোনাৰ যি নলাসমূহ আছিলে পানী আহিবৰ বাবে, সেই সকলো আপোনাৰ ভাঙি চিঙি বৰ্তমান নষ্ট হৈ পৰিছে। কিন্তু তাৰ পিছতো মেৰামতি কৰিবলৈ তেওঁলোকে এবাৰো চিন্তা চৰ্চা কৰা নাই, আৰু যাৰ বাবে কৃষকসকলৰ আপোনাৰ দুৰৱস্থা হৈছে। অনাগত দিনত লক্ষণীয় হ'ব বিভাগীয় কৰ্তৃপক্ষই এইসমূহ আঁচনিৰ ওপৰত কিমান সোনকালে আপোনাৰ এইসমূহ আঁচনি সক্ষম কৰিবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।